হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ আজি বনাবলৈ লৈছোঁ চানা দালৰ বড়ি ৰেচিপি। আহকচোন মই চানা দালৰ বড়ি ৰেচিপি কেনেকৈ বনাইছোঁ চাওঁ। চানা দালখিনি মই 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু মই এইখিনি মিক্সিতে ভালদৰে পিচি ল'ম। পানী নিদিয়াকৈ প্ৰথমতে পিচিছোঁ, তাৰপিছত অকণমান পানী দিছোঁ। আপোনালোকে প্ৰথমতে বেছিকৈ পানী দি পিচি নল'ব, নহ'লে একদম ঢিলা হ'ব। প্ৰথমতে এনেকৈ শুকানকৈ পিচি ল'ব, তাৰপিছত পানী দিব, মোৰ নিচিনাই দিব। তাৰপিছত দেখিছেনে খুব ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এইফালে চয়াবিন অকণমানো পিচি লৈছোঁ। চয়াবিন আৰু চানা দালৰ বড়ি ৰেচিপি বনাম। খাই যে কিমান ভাল লাগে গাইজ। এইখিনি খুব ধুনীয়াকৈ মই পিচি লৈছোঁ। বহুত বেছি মই নাই লোৱা, কমকৈ লৈছোঁ, যিহেতু বহুত বেছি হৈ যায় সেইটো কাৰণে। আৰু দেখিছেনে খুব ধুনীয়াকৈ বাতিটোতে চানা দালখিনি উলিয়াই ল'লোঁ। তাৰপিছত আৰু মই সেইফালে চয়াবিনখিনিও দি দিছোঁ। চয়াবিনখিনিও মই তিয়াই ৰাখিছিলোঁ, তাৰপিছতে মই মিক্সিত পিচিছোঁ। আৰু ইয়াতে পিঁয়াজ দিছোঁ, অকণমান খুন্দি লোৱা আদা নহৰু দিছোঁ, তাৰপিছত আৰু নিমখ দিছোঁ, হালধি অকণমান দিছোঁ। আৰু যদি আপোনালোকে পাৰে নহয় মা মছলাও দি ল'ব পাৰিব, ইয়াতে গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, কিন্তু মই মছলাটোত দিম যে সেইটো কাৰণে নাই দিয়া। সেইটো কাৰণে মই এইখিনি একদম চিম্পলকৈ বনাইছোঁ। কেইটামান পকৰিও বনাই থ'ম মানে ইয়াৰ খাবৰ কাৰণে ভাতৰ লগতে। তাৰপিছত আৰু এইফালে মছলাখিনিৰ কাৰণে মই আদা নহৰু পিঁয়াজ আৰু বিলাহী, 2টা বিলাহী দিছোঁ ডাঙৰ চাই ইয়াত, আৰু মই পানী অকণমান দি এইখিনি খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। তাৰপিছত এইখিনিও খুব ধুনীয়াকৈ মই পিছা হৈ গ'ল। আৰু এতিয়া মই ইয়াতে কেৰাহীখন পাতি লৈ মই বৰাকেইটা বনাই ল'ম। আৰু দেখিছেনে গাইজ তেল দিছোঁ। ইমান দেৰি হৈ থকাৰ কাৰণে মই তাৰ ঠিপাটো খুলি লৈছোঁ। সেইটো কাৰ অভ্যাস আছে কমেণ্টত জনাবচোন গাইজ। আৰু মই মানে দেৰি হৈ থকা কামটো একদমেই বেয়া পাওঁ, তো সেইটো কাৰণে মই খুব ধুনীয়াকৈ বড়িখিনি দি দিছোঁ ইয়াতে তেলতে। তেলখিনি গৰম হৈ গ'ল, গোটেইখিনি বড়ি দি লৈছোঁ। এবাৰতে নহ'ব বাৰু, 2বাৰ দিব লাগিব। অলপ বেছি চানা দালটো অলপ ফুলি যায় ন বেছিকৈ, সেইটো কাৰণে। তাৰপিছত আৰু খুব ধুনীয়াকৈ এইখিনি মই দি লৈছোঁ। আপোনালোকেও খাবচোন গাইজ বনাই কিনে। এনেকেই মানে কেতিয়াবা মাছ মাংস নহ'লেও খুব ধুনীয়াকৈ এটা খুব ধুনীয়া টেষ্টি লগা চব্জি বনিব, খাই ভাল লাগে। আৰু এইফালে মোৰ হৈ গ'ল ফ্ৰাই কৰা, দেখিছেনে কিমান ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ একদম ৰঙচুৱাকৈ। আৰু এইখিনি মোৰ ধুনীয়াকৈ উলিয়াই লৈছোঁ, এইখিনি হৈ গ'ল। তাৰপিছত আৰু পিছত থকাখিনিও মই দি লৈছোঁ একেবাৰে। সেইটোৱে 2বাৰ দিছোঁ মই, 2বাৰতে শেষ হৈছে। আৰু মোৰ বড়িখিনি বনাই হৈ গ'ল। তাৰপিছত আকৌ মই এতিয়া চব্জিকণ বনাবলৈ লৈছোঁ। ইয়াতে তেল দিছোঁ অকণমান, তাৰপিছত আৰু গোটা জিৰা কেইটামান দিছোঁ, তেজপাত 2খন দিছোঁ। তাৰপিছত আৰু এতিয়া মই মছলাখিনি ইয়াতে ঢালি দিছোঁ। খুব ধুনীয়াকৈ মছলাখিনি ভাজি লওঁ। মছলাখিনি যিমান ধুনীয়াকৈ ভাজি সিমান ধুনীয়াকৈ মানে সিমান এটা টেষ্টি লাগিব। ইয়াতে অকণমান হালধি দিছোঁ, নিমখ দিছোঁ, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, আৰু অকণমান গৰম মছলা দিছোঁ। বহুত বেছি নাই দিয়া, অকণমান দিছোঁ। কাৰণ মানে এই চব্জিকণত যে মছলা অকণ নহ'লে ভাল নালাগিব, সেইটো কাৰণে অকণমান মছলা দিলোঁ। আৰু তাৰপৰা এইখিনি খুব ধুনীয়াকৈ সিজিবৰ কাৰণে মই ঢাকনখন লগাই দিছোঁ। এয়া খুব ধুনীয়াকৈ সিজিলে আৰু গৰম ভাপত পৰি চাওকচোন গাইজ, কেমেৰাটো একেবাৰে ধোঁৱা নিচিনা হৈ গৈছে। তথাপিও আৰু মিক্সিৰ জাৰটোতে মই আকৌ খালি অকণমান পানী ইয়াতে দি দিছোঁ, বহুত বেছি পানী নাই দিয়া। আৰু এটা অকণমান বোলো টেষ্ট কৰি চাওঁ, ইমান যে মজা লাগিছে খাই কি ক'ম গাইজ, বহুত মজা লাগিছে। তো সেইটো কাৰণে মই কেইটামান ৰাখিলোঁ বাৰু ভাতৰ লগতেও সুদাকৈ খাবৰ কাৰণে। তাৰপিছত আৰু গোটেইখিনি মই ইয়াতে ঢালি দিলোঁ। ঢলাৰ পিছত আৰু এইখিনি মই আকৌ 5 মিনিটমান সিজিব দিম। বহুত বেছি নিসিজাওঁ, 5 মিনিটমান, যিহেতু ফ্ৰাই হৈ আছে, মছলাও সিজি আছে, তো সেইটো কাৰণে 5 মিনিটমানে সিজাইছোঁ। আৰু মোৰ ওচৰত ধনিয়া পাত নাছিলে গাইজ, আপোনালোকৰ পাৰিলে ইয়াতে ধনিয়া পাত অলপ দি দিব। তাৰপিছত আৰু মোৰ হৈ গ'ল। তাৰপিছত দুপৰীয়া থালিখন অকণমান পৰিৱেশন কৰি দেখাইছোঁ। আজি মোৰ বেছি চব্জি পাতি মই লোৱা নাই, যিহেতু এইখিনিতো টাইম লাগি গৈছে বহুত বনাই থাকিবৰ কাৰণে। সেইটো কাৰণে 2 পিচমান তিয়ঁহ ল'লোঁ, তাৰপিছত আৰু বৰা কেইটামানো ল'লোঁ, তাকে নেমু অকণমান, জলকীয়া অকণমান। আজি এয়াই দুপৰীয়া থালি আছিলে গাইজ, স্পেচিয়েলি আজি চানা দালৰ বড়ি ৰেচিপি। গাইজ চানা দালৰ বড়ি ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু এবাৰ বনাই খাই চাব, বহুত টেষ্টি হয় খাবলৈ। আৰু মোৰ বহুত ভোক লাগিছে, খাওঁগৈ। আপোনালোকেও খাই বৈ লওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।